নমস্কাৰ, ঘৰতে বহি ৰেষ্টুৰেণ্ট ষ্টাইলত পনীৰৰ ৰেচিপি এটা বনাওঁচোন আহক আৰু খাবলৈও খুব টেষ্টি হৈছিলে। এইটো ৰেচিপি মই এগৰাকী মেডামৰ পৰা আইডিয়া লৈছিলোঁ। ইয়াৰ বাবে লাগিব মোক পনীৰ 250 গ্ৰাম সৰু সৰুকৈ কাটি লৈছোঁ, নহৰু আদা জলকীয়া আৰু পিঁয়াজ 4টা, লগতে লাগিব মেথি পাত। পিঁয়াজকেইটা কাটি লৈছোঁ, কাটি তাৰ লগত নহৰু আদা জলকীয়া দি এটা পেষ্ট বনাই ল'ম। পেষ্টটো হৈ গ'ল আৰু তাৰ লগতে মোক লাগিব অকণমান মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ। কেৰাহী এখন জুইত পাতি ল'লোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে এচামুচ বাটাৰ দি দিলোঁ। বাটাৰখিনিত মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱাকৈ। পনীৰখিনি ফ্ৰাই হোৱাৰ পাছত সেইখন কেৰাহীতে অলপমান মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই তাত 2টামান গোটা জিৰা দি দিলোঁ। গোটা জিৰা দিয়াৰ পাছতেই পেষ্টটো যিটো বনাই লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু এতিয়া কম জুইত মই ধুনীয়াকৈ ভাজি থাকিম। ভাজি থাকোঁতে মই সেই মছলাখিনি দি দিম, যিখিনি ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আছিলে সেইখিনি গোটেইখিনি দি দিলোঁ আৰু কম জুইত ভাজি থাকিলোঁ। যেতিয়া মছলাৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিলে তেতিয়া একাপ পানী দি দিলোঁ আৰু পানী কাপ দি পেলাই লৰাই ভাজিলোঁ। ভাজি থাকোঁতেই মই মেথি পাতখিনিও দি দিলোঁ। মেথি পাতখিনি দি ভাজি হোৱাত জুইকুৰা বন্ধ কৰি দিলোঁ আৰু তাৰ পাছত একাপ কেঁচা গাখীৰ দি দিলোঁ। কেঁচা গাখীৰখিনি দিয়াৰ পাছত লৰাই জুইকুৰা আকৌ দি দিলোঁ। যেতিয়া অকণমান উতল আহিবলৈ আৰম্ভ কৰিছে তেতিয়া মই ভাজি লোৱা পনীৰখিনিও দি দিলোঁ। এতিয়া অলম'ষ্ট ৰেচিপিটো শেষৰ ফালে আহিছে। 15-20 মিনিটৰ পাছত মই জুইকুৰা বন্ধ কৰি দিলোঁ আৰু ৰুটিৰ লগত পৰিৱেশন কৰিলোঁ। মন কৰিব যে ইয়াতে মই বিলাহী ব্যৱহাৰ কৰা নাই। বিলাহী ব্যৱহাৰ কৰিলে তাৰ টেষ্টটো বেলেগ হ'ব আৰু এনেকৈ বনাই খালেও টেষ্টটো আপোনালোকে বেলেগ পাব। এয়া হৈ গ'ল আৰু ৰুটিৰ লগত 2টা ৰুটি লৈছোঁ, পনীৰ লৈছোঁ, অকণমান গোটা পিঁয়াজ লৈছোঁ, আচাৰ লৈছোঁ, ঘৰতে বনোৱা বগৰী আচাৰ। তাতকৈ আৰু কি লাগিছে নহয়নে? এনেকৈ আপোনালোকে বনাই খাব পাৰে আৰু যিসকলে অফিচ কলেজ যায় তেওঁলোকে টিফিনতো লৈ যাব পাৰিব। খুব কম সহজতে বনাব পৰা এটা ধুনীয়া ৰেচিপি। বাৰু আজিলৈ আহোঁ, বাই বাই।